আপোনাক স্বাগতম জনাইছো এন ডিজিটেল সাপোৰ্টৰ আজিৰ এইটো ভিডিঅ'ৰ জৰিয়তে মই আপোনাক দেখুৱাম যে যদি আপোনাৰ 2023-24 চৰকাৰী ঘৰৰ নতুন লিষ্টত নাম আছে আপোনাৰ বেংক একাউণ্টত ঘৰৰ টকা সোমাইছে না নাই কিমান টকা স্যাংচন হৈছে কেনেকৈ চেক কৰিব পাৰিব আজিৰ এইটো ভিডিঅ'ৰ জৰিয়তে দেখুৱাই দিম ভিডিঅ'টো আপুনি অলপো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব মূল ভিডিঅ'টোলৈ যোৱাৰ আগতে আপুনি যদি এতিয়াও চেনেলটো সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি অল নোটিফিকেশনটো অন কৰি ৰাখিব পৰৱৰ্তী ভিডিঅ'ৰ নোটিফিকেশন পাই থাকিবলৈ আপুনি যদি অলৰেডি চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিছে থ্যাংক ইউ সো মাচ অন্যথা আপুনি যদি ফেসবুকত চাই আছে ফেসবুক পেজটো লাইক আৰু ফলো কৰিবলৈ নাপাহৰিব তেন্তে বলক বেছি কথা নাপাতি আজিৰ মূল ভিডিঅ'টোলৈ আগবাঢ়ো फ्रेंड्स वीडियो डिस्क्रिप्शन बॉक्सत एटु वेबसाइटर लिंक दि राखिछु हे लिंकत क्लिक करि आपुनि एटु पेजলৈ আহিব পাৰিব एटु पेजत অহাৰ পিছত আপুনি এই কৰ্নাৰৰ 3 ডটত ক্লিক কৰি দিব ক্লিক কৰি আপুনি ডেস্কটপ সাইটটো অন কৰি ল'ব এতিয়া পেজটো ডেস্কটপ মোডত অন হৈ গৈছে এতিয়া আপুনি একেবাৰে তলত দেখিবলৈ পাইছে যে বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশন আপুনি সিম্পলি এই লিংকত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পাছত পৰৱৰ্তী ইন্টাৰফেসটো এনেকৈ ওপেন হৈ যাব এটু পেজ ওপেন হোৱাৰ পিছত আপুনি ইয়াত দেখিবলৈ পাইছে যে অল ষ্টেট আপুনি সিম্পলি এই বক্সত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পাছত আপুনি ষ্টেটটো আসাম সিলেক্ট কৰি দিব ষ্টেটটো সিলেক্ট কৰি দিয়াৰ পিছত তলত আপুনি দেখিবলৈ পাইছে যে সিলেক্ট আপুনি সিম্পলি এটু বক্সত ক্লিক কৰি দিব ক্লিক কৰি দি আপুনি আপোনাৰ ডিস্ট্ৰিক্টটো সিলেক্ট কৰি দিব ডিস্ট্ৰিক্টটো সিলেক্ট কৰি দিয়াৰ পিছত আপুনি তলত আকৌ সিলেক্টত ক্লিক কৰি দিব ক্লিক কৰি আপুনি আপোনাৰ ব্লকটো সিলেক্ট কৰি দিব তাৰ পিছত আপুনি আকৌ সিলেক্ট অপশনত ক্লিক কৰি দিব ক্লিক কৰি আপোনাৰ পঞ্চায়তটো আপুনি সিলেক্ট কৰি দিব পঞ্চায়তটো সিলেক্ট কৰাৰ পিছত আপুনি তলৰ সিলেক্ট অপশনত আকৌ ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে চনসমূহ আহি যাব ইয়াত 2010 ৰ পৰা 2024 লৈকে গোটেইকেইটা লিষ্ট পাই যাব আমাৰ যেহেতু 2023-2024 ৰ নতুন লিষ্টৰ প্ৰয়োজন হেইভাবে আমি 2023-2024 টো সিলেক্ট কৰি দিছো আপুনি চনটো 2023-24 সিলেক্ট কৰি দিব সিলেক্ট কৰি দিয়াৰ পিছত আপুনি তলত আকৌ সিলেক্ট অপশনত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে বহুত কেইটা স্কিম দেখিবলৈ পাব আপুনি ওপৰত এটা স্কিম দেখিবলৈ পাইছে যে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ আপুনি সিম্পলি ওপৰৰ স্কিমটো সিলেক্ট কৰি দিব তাৰ পিছত আপুনি একেবাৰে তলত এটা ক্যাপচাৰ কোড দেখিবলৈ পাব এই ক্যাপচাৰ কোডৰ আনসাৰটো আপুনি এটু বক্সত বহাই দিব আপুনি ভালদৰে চাই ল'ব প্লাস বা মাইনাস দিয়া থাকিব আপুনি ভালদৰে আনসাৰটো বহাই দিব আনসাৰটো বহাই দিয়াৰ পিছত আপুনি তলৰ সাবমিট অপশনত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে নতুন লিষ্টটো শো হৈ যাব একেবাৰে তলত ফ্ৰেন্ডস আপুনি নিশ্চয় দেখিবলৈ পাইছে যে একেবাৰে তলত লিষ্টটো শো হৈ গৈছে এতিয়া আপুনি এটু লিষ্টৰ পৰা আপোনাৰ নামটো বিচাৰি উলিয়াই ল'ব যদি বিচাৰি না পায় তেনেহলে আপুনি ইয়াত দুটা অপশন দেখিবলৈ পাইছে এটা হৈছে ডাউনলোড এক্সেল আৰু আনটো হৈছে ডাউনলোড পিডিএফ আপুনি সিম্পলি ডাউনলোড পিডিএফ অপশনত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে লিষ্টটো আপোনাৰ পিডিএফ ফাইলত ডাউনলোড হৈ যাব কেনেকৈ ডাউনলোড কৰিব হে বিষয়ে মই আগতে এটা অলৰেডি ভিডিও বনাইছো আপুনি যদি ভিডিওটো চোৱা নাই ভিডিওটো চাই ল'ব ভিডিওটোৰ লিংক ডেসক্ৰিপশন বক্সত পাই যাব আপুনি তাত গৈ ভিডিওটো চাই ল'ব ফ্ৰেন্ডস এতিয়া আপুনি লিষ্টৰ পৰা আপোনাৰ নামটো উলিয়াই আপুনি ইয়াত সিৰিয়াল নাম্বাৰসমূহ দেখিবলৈ পাব কেন নাম্বাৰ সিৰিয়ালত আছে আপোনাৰ নামটো সিৰিয়াল নাম্বাৰৰ লগত আপোনাৰ নাম দেখিবলৈ পাব তাৰ পিছত আপোনাৰ দেউতাকৰ নাম দেখিবলৈ পাব তাৰ লগতে এটা আপুনি ৰেজিষ্ট্ৰেচন আইডি দেখিবলৈ পাব এটো ৰেজিষ্ট্ৰেচন আইডিৰ সহায়ত ষ্টেটাসটো চেক কৰিব লাগিব যে আপোনাৰ ঘৰৰ টকা সোমাইছে না নাই কিমান টকা স্যাংচন হৈছে আপুনি সকলো দেখিবলৈ পাব এতিয়া আপুনি আপোনাৰ নামটো বিচাৰি উলিয়াৰ পিছত আপুনি আপোনাৰ নামৰ লগত যেটো ৰেজিষ্ট্ৰেচন আইডি দেখিবলৈ পাইছে আপুনি সেই আইডিটো সিম্পলি কপি কৰি ল'ব আইডিটো কপি কৰাৰ পিছত আপুনি ইয়াত ওপৰত দেখিবলৈ পাইছে যে এটা অপশন ষ্টেক হোল্ডাৰ্স আপুনি সিম্পলি এই ষ্টেক হোল্ডাৰ্সত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে কেইবাটা অপশন আহি যাব আপুনি ওপৰত এটা অপশন দেখিবলৈ পাইছে যে IAY/PMAYG বেনিফিচিয়াৰী আপুনি সিম্পলি ওপৰৰ লিংকত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে পৰৱৰ্তী ইন্টাৰফেসটো এনেকৈ ওপেন হৈ যাব এতিয়া আপুনি এটু বক্সত যেটো ৰেজিষ্ট্ৰেচন নাম্বাৰ কপি কৰিছিলে সেই নাম্বাৰটো ইয়াত পেষ্ট কৰি দিব নাম্বাৰটো পেষ্ট কৰি দিয়াৰ পিছত আপুনি তলত দুটো অপশন দেখিবলৈ পাইছে এটা হৈছে সাবমিট আৰু আনটো হৈছে ৰিসেট আপোনাৰ যদি ভুল হয় তেনেহলে আপুনি ৰিসেট কৰি ল'ব ৰেজিষ্ট্ৰেচন নাম্বাৰটো বহাই দিয়াৰ পিছত আপুনি সাবমিট অপশনত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে বেনিফিচিয়াৰী অল ডিটেইলছ ইয়াত শো হৈ যাব প্ৰথমে আপুনি ওপৰত বেনিফিচিয়াৰী ডিটেইলছ দেখিবলৈ পাব তাৰ পিছত তলত পাৰ্সোনাল ডিটেইলছসমূহ দেখিবলৈ পাব তাৰ পিছত আপুনি তলত বেংক ডিটেইলছ দেখিবলৈ পাব আপুনি কোনটো বেংক একাউণ্ট দিছে ইয়াত দেখিবলৈ পাব বেংক ডিটেইলছৰ তলত আপুনি দেখিবলৈ পাইছে যে স্যাংচন এণ্ড কমপ্লিশন ডিটেইলছ এতিয়া আপুনি স্যাংচন এণ্ড কমপ্লিশন ডিটেইলছত আহি একেবাৰে বাওফালে যাব বাওফালে আহি আপুনি ইয়াত দেখিবলৈ পাব যে আপোনাৰ
কিমান টকা চেংচন হৈছে। এইটো স্কিমত দেখিবলৈ পাইছে যে 1,30,000 টকা চেংচন হৈছে। আপুনি এইটো ঘৰৰ বাবে 1,30,000 টকা পাব। এতিয়া মেইন কথাটো হৈছে যে আপোনাৰ ঘৰৰ টকা সোমাইছে নে নাই। যদি আপোনাৰ ঘৰৰ টকাটো সোমাই তেনেহ'লে চেংচন এণ্ড কমপ্লিশ্যন ডিটেইলছৰ তলত দেখিবলৈ পাব যে আপোনাৰ কেইটা কিস্তি সোমাইছে, কিমান টকা সোমাইছে, কেই তাৰিখে সোমাইছে, ইয়াত শ্ব' কৰিব। মই যিটো চেক কৰি আছোঁ সেইটোত ঘৰৰ টকা এতিয়াও সোমোৱা নাই, সেইকাৰণে তলত শ্ব' কৰা নাই। যদি সোমালেহেঁতেন তেনেহ'লে ইয়াত শ্ব' কৰিলেহেঁতেন। যদি আপোনাৰ সোমায় তেনেহ'লে আপুনি চেংচন এণ্ড কমপ্লিশ্যন ডিটেইলছৰ তলত দেখিবলৈ পাব যে আপোনাৰ ইনষ্টলমেণ্ট কেইটা পাইছে, কেই তাৰিখে পাইছে, সকলো দেখিবলৈ পাব। তাৰপিছত আপুনি তলত উজ্বলা কানেকশ্যন যদি আছে ইয়াত ষ্টেটাছটো দেখিবলৈ পাব। তাৰপিছত একেবাৰে তলত আপুনি ইনস্পেকশ্যন ডিটেইলছসমূহ দেখিবলৈ পাব। ফ্ৰেণ্ডছ, আপুনি এনেকৈ অতি সহজতে চেক কৰিব পাৰিব যে আপোনাৰ ঘৰৰ টকা সোমাইছে নে নাই, কিমান টকা চেংচন হৈছে। আজিৰ ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো চাই ভাল পালে নিশ্চয় লাইক এটা কৰিব আৰু আপোনাৰ মনত যদি কিবা প্ৰশ্ন থাকে তেনেহ'লে কমেণ্ট বক্সত গৈ কমেণ্ট কৰিব, মই ৰিপ্লাই দিয়াৰ চেষ্টা কৰিম। ফ্ৰেণ্ডছ, পাৰিলে ভিডিঅ'টো অলপ শ্বেয়াৰ কৰি দিব। ভিডিঅ'টো সম্পূৰ্ণ শেহলৈকে চোৱাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ।